মই আগতে বাঁহৰ চুঙাত দৈ দেখিছোঁ, দৈ দিয়া খাইছোঁ আৰু বাঁহৰ চুঙাত দৈ, কিন্তু মানে বাঁহৰ চুঙাত চিঠিটো মই আজিলৈকে দেখা নাই মানে মোৰ জন্মৰ পৰা, গতিকে আগতে হৈছিল যদি নাজানো। গতিকে ভাবিলোঁ এবাৰ বাঁহৰ চুঙাত দৈ নহয়, বাঁহৰ চুঙাত চিঠি দিওঁ, সেই বুলি ভাবিয়েই মানে চিঠিখন তৈয়াৰ কৰিলোঁ আৰু ৰাইজক মোৰ বিয়াৰ নিমন্ত্ৰণৰ কাৰণে মই বোলো এনেকৈ দিওঁ, সেই বুলি ভাবি মই চেষ্টাটো কৰিলোঁ আৰু এতিয়া ভাল লাগিছে। মই মোৰ দাদা বন্ধুবৰ নন্দ ৰবি দাস তেখেতক মই ফোন কৰিলোঁ যে এনেকৈ আমি তৈয়াৰ কৰিব পাৰোঁ নেকি, কাৰণ তেওঁলোকৰ সহযোগৰ অবিহনে মই নোৱাৰিম এইখিনি কৰিব অকলে যিহেতুকে। তো তেওঁলোকে ক'লে যে ঠিক আছে পাৰিবা। নন্দদায়ো ক'লে, উৎসাহ দিলে। পিছদিনাখনে আমি বিজুলী বাঁহ বিচাৰিবলৈ মানে আমি গ'লোঁ আৰু বিভিন্ন জেগাত বিচাৰিলোঁ, নাপালোঁ আমাৰ মতে বিচাৰি, তাৰপিছত এজেগাত পালোঁ, পোৱাৰ পাছত আমি আনিলোঁ, আনি পেলাই ইয়াৰ গোটেইখিনি কাম কাজ আমি কৰিলোঁ আৰু ইয়াৰ যিটো ডিজাইন দেখিছে এইবিলাক ডিজাইনটো আমাৰ কাগজৰ ডিজাইনবিলাক ধনবৰ ভূঞাই কৰিছে আৰু যিখিনি চিঠিৰ ডিজাইন এই চিঠিৰ ডিজাইনখিনি ধনবৰ ভূঞাই কৰিছে আৰু লিখনিখিনি মোৰ ভাইটি ধনবৰ ভূঞা, ভাস্কৰ শইকীয়া আৰু জোনা কংকন তেওঁলোকে লিখি দিছে ধুনীয়াকৈ সুন্দৰভাৱে। কিন্তু মই ভবা নাছিলোঁ যে এনেকৈ ভাইৰেল হৈ যাম বুলি বা ফুলপাৰ লাগিব বুলি মই ভবা নাই। বহুতে মোক কৈছিলোঁ যে ইমান কষ্ট হ'ব, অথলে যাব কষ্টটো, গতিকে এয়া কৰি লাভ নাই, টাইম নষ্ট, সময় নষ্ট, খৰচ আছে বহুত, কিবাকিবি খৰচ বহুত নষ্ট। গতিকে মই তেওঁলোকৰ কথা নামানিলোঁ, মই নিজৰ কথা অকণমান ভাবি পেলাই বাকী কেইজনৰ সহযোগত মই এনেকৈ চেষ্টা কৰি ভাল লাগিছে। এতিয়া ওলাইছে যে গৈছে কামটো ভাল লাগিছে। মই হকী খেলৰ লগত বিশেষভাৱে জড়িত আছিলোঁ, মই বাহিৰতো খেলি গৈছিলোঁ আৰু বাকী ক্ৰিকেট ফুটবলটো ইয়াতে খেলা হয়, কিন্তু মই বিশেষকৈ হকী খেলৰ লগত জড়িত আছোঁ। আৰু এতিয়া বৰ্তমান অভিনয়টো চলি আছে? অভিনয়টো মাজে মাজে চলি আছে। এতিয়া বিয়াখন কেতিয়ালৈ আপোনাৰ? বিয়াখন মোৰ 22 নৱেম্বৰ আৰু 25 নৱেম্বৰত মোৰ ৰিচিপশ্যন।